নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত নয়না শইকীয়া ভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষা আৰু জেইইৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাজাৰ তিনিগৰাকী ছাত্ৰই কৃতিত্ব অৰ্জন কৰিছে মেট্ৰা ছাত্ৰজনে নিটৰ উত্তীৰ্ণ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষা আৰু জেইই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাজাৰ তিনিগৰাকী ছাত্ৰই কৃতিত্ব অৰ্জন কৰিছে ভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত 700 নম্বৰৰ ভিতৰত 560 নম্বৰ পাই যোগ্যতা অৰ্জন কৰে আব্দুল লতিফে মেধা ছাত্ৰজনে নিটৰ উত্তীৰ্ণ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে আজি হাজোৰ বৰচলিৰ আব্দুল লতিফৰ বাসগৃহত প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা নুৰুল হুছেইনৰ নেতৃত্বত অগপৰ সজাতি এটা দলে উপস্থিত হয় আব্দুল লতিফৰ আগন্তুক সময়ত অধ্যয়নৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বুল্লুট বজাৰৰ আন এগৰাকী সৈয়ব আখতাৰে মুঠ 720 নম্বৰৰ ভিতৰত 619 নম্বৰ পাই যোগ্যতা অৰ্জন কৰে বুল্লুট খুপনিকুছিৰ নুৰুল ইছলাম আৰু শাহিদ বেগমৰ পুত্ৰ সুবাইব আখতাৰে 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ 619 নম্বৰ লাভ কৰি অঞ্চলজুৰি গৌৰৱ কঢ়িয়াই আনে লগতে জেইই পৰীক্ষাত খুপনিকুছি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বছৰুদ্দিন আহমেদৰ পুত্ৰ ফাৰুক আব্দুল্লাই 97.14% লাভ কৰি গৌৰৱ কঢ়িয়াই আনে আজি তিনিগৰাকী কৃতি ছাত্ৰক উত্তৰ হাজো মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি সাকিমুদ্দিন আহমেদ হাজো মণ্ডল বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি ইফতাৰুদ্দিন আহমেদ আৰু বিজেপি নেতা কৰ্মীয়ে বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা ফুলাম জাপিৰে অভিনন্দন জনায় প্ৰথমতে এই মিডিয়াৰ যোগেদি আমাৰ উত্তৰ হাজো দক্ষিণ হাজো বিজেপি মৰ্চাৰ কৰ্মীসকলক মই ধন্যবাদ দিছোঁ আৰু এই সুযোগতে মই আপোনালোকক বিশেষভাৱে ধন্যবাদ দিছোঁ যে আমাৰ এই মোৰ এই ল'ৰা আৰু ভতিজাৰ এই সুনাম অৰ্জনত আপোনালোকে যেতিয়া মানে আহি আমাক নথৈ আনন্দিত কৰিলে তাৰ কাৰণে আপোনালোকক মই বিশেষভাৱে ধন্যবাদ দিছোঁ এতিয়া মোৰ ল'ৰা সৈয়ব আখতাৰ নিট কমপ্লিট কৰিছে তেওঁ মুঠ নম্বৰ 720ৰ ভিতৰত 619 পাইছে খুবেই আনন্দিত এতিয়া মই যিমান আনন্দিত মোৰ অঞ্চলবাসী বা মোৰ বন্ধুবৰ্গ তেওঁলোকেও তাৰমানে মোতকৈ বেছি উৎসাহী বা বেছি আনন্দিত হৈছে আপোনাৰ পুত্ৰ যিগৰাকী পুত্ৰ সফলতা অৰ্জন কৰিলে সঁচাকৈ আপুনি এগৰাকী সফল পিতৃ বুলি অনুভৱ কৰে নেকি সফল শব্দটোতো 100% ক'ব পৰা নাযায় কাৰণ সফলতাৰ শেষ নাথাকে সেই হিচাপে মই সৰুৰ পৰাই ইহঁতক কিয় লৈ আছোঁ মোৰ সৰুৰ পৰা এটা সপোন আছিল যে এই দুজনক মই মানুহ কৰি গঢ়িব লাগিব আৰু ইহঁতক মই ক্লাছ 7ৰ পৰাই দুটাক তাৰমানে দুটা লাইনত ভগাই দিছোঁ যে এটা এই লাইনত যাব লাগিব এটা এই লাইনত যাব লাগিব সেই হিচাপে দুয়োটা ল'ৰাই তাৰমানে ছাকচেছ হৈছে সেই হিচাপে মই আৰু ইহঁতৰ প্ৰতি মই বেছি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাজো মাইনৰিটি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা আমি ইয়াতে বহুত আনন্দিত হৈছোঁ আৰু এই বাৰ্তাখন আমি অল অসমলৈ দিবলৈ পাৰিছোঁ যে চৰতো যে ভাল শিক্ষিত হ'ব পাৰে এইটো আমাৰ ডাঙৰ গৌৰৱ বুলি আমি ভাবোঁ চৰৰ পৰা যে এজন সৰ্বভাৰতীয় পৰ্যায়লৈ নেট পৰীক্ষাত উত্তীৰ্ণ হৈ যে আমাৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিছে এইটোলৈ আমি হাজোৰ আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি বহুত ধন্যবাদ জনাইছোঁ লগতে আমাৰ আব্দুল লতিফ ডাঙৰীয়া আৰু মাক দেউতাকক ধন্যবাদ জনাইছোঁ এটা কথা প্ৰমাণ কৰি দেখুৱাইছে যে অকল এচি ৰুমত থাকি যে শিক্ষা গ্ৰহণ নহয় অকল চৰত মাটিত বহিও যে শিক্ষা কৰিব পাৰে এইটো তেওঁ প্ৰমাণ দেখুৱাইছে আব্দুল লতিফ এইটো বাস্তৱ এটা উদাহৰণ দিছে তো মই ক'ব খোজোঁ যে এনেকুৱা যাতে চৰৰ পৰা আৰু যাতে আমাৰ যিবিলাক প্ৰজন্ম আছে আমাৰ উঠি অহা প্ৰজন্ম আছে এই প্ৰজন্মখিনি যাতে আব্দুল লতিফৰ এই অধ্যয়নখিনিৰ প্ৰতি আকৃষ্ট হৈ যাতে
এই খবৰটোৰ সৈতে ষ্টুডিঅ' মজিয়াৰ পৰা মই নয়নাই বিদায় লৈছোঁ। চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।